ছোৱালীক দুইবোৰ ধাৰণা লাগে দুইবোৰ ধাৰণা দিব পাৰিম 8 2 5 3 ওলাইছে 500 টকা পাইছিলোঁ হ'ব এইটো যোগাৰ ধাৰণাটো বুজাই দিয়া আমি ল'ৰা ছোৱালীক যুগৰ ধাৰণা দিব পাৰিম 2 আৰু 3 5 3 আৰু 3 6 3 4 7 3 5 8 এইটো আপুনি প্ৰথম শ্ৰেণীত কৰিব নে দ্বিতীয় শ্ৰেণীত কৰিব আমি প্ৰথম শ্ৰেণীত কৰিব পাৰিম দ্বিতীয় শ্ৰেণীত কৰিব পাৰিম দ্বিতীয় শ্ৰেণীৰ কাৰণে বিশেষ আছে এইটো আমি এইটোৰ পাৰত আমি আগৰ আৰু পাছৰ সংখ্যাৰ ধাৰণা দিব পাৰিম 0 1 2 5 6 7 1 2 3 আমি এইটোৰ সহায়ত ল'ৰা ছোৱালীসকলক স্বৰ চিহ্নৰ ধাৰণা দিব পাৰিম কৰ চিহ্ন আ হচুই দীঘই হচু বিহু বল ই কে আমি এইটোৰ সহায়ত ল'ৰা ছোৱালীক কেপিটেল আৰু স্মল লেটাৰত ধাৰণা দিব পাৰিম এইটোৰ সহায়ত আমি সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ ধাৰণা দিব পাৰিম লগতে সংখ্যাৰ ধাৰণা দিব পাৰিম উদ্যগম আৰু অদ্ৰগম যিটো এচেণ্ডিং অৰ্ডাৰ আৰু ডিচেণ্ডিং অৰ্ডাৰ লেটাৰ কে নাম্বাৰছ numbers poster numbers গ্ৰুপৰ মানুহকেইজন এবাৰ চাব তাৰপিছত কোনটো গ্ৰুপ এইটো গ্ৰুপ ন ছাত্ৰ ছাত্ৰী মানে ঘড়ী সময়বোৰ দেখুৱাব পৰা যাব তাৰপিছত এইটো এটা মানে এটা মেজিক বক্স তেওঁলোকে এইটো যদি এনেকৈ মেলি দিয়া যায় ইয়াতে সংখ্যাৰ ধাৰণা আছে একৰ পৰা নলৈকে এইটো সংখ্যা আছে প্ৰথমতে বস্তু হিচাপ কৰিবলৈ শিকিব তাৰপিছত সংখ্যা তাৰপিছত আখৰলৈ যাবগৈ এইটো এটা মেজিক বক্স বুলি কোৱা হয় ইয়াতে এইটো এটা মাছৰ আকৃতিত মানে এটা এখন এলফাবেট চাৰ্ট বনোৱা হৈছে ইয়াতে কেপিটেল লেটাৰ আৰু স্মল লেটাৰ দুইটা ব্যৱহাৰ কৰা হৈছে এইটো হৈছে জ্যামিতিক আকৃতি জ্যামিতিক ছেট ইয়াৰ ল'ৰা ছোৱালী ত্ৰিভুজ দীৰ্ঘ বৰ্গ আয়ত এইবোৰৰ বিষয়ে জানিব পাৰিব এইখন হৈছে উপয় পোষ্টাৰ কবিতাৰ জৰিয়তে ছবি আকাৰৰ ছবি টবি চাই কবিতা শিকিব পৰা যাব প্ৰত্যেকটো বনানৰ বৈশিষ্ট্যবিলাক দিয়া আছে ছবি টবি সেইখিনি আঁকি দিয়া হৈছে প্ৰি কনচেপ্ট অফ নাম্বাৰ ডাঙৰ সৰু ওখ চাপৰ প্ৰি গাণিতিক যিটো ধাৰণাটো সেইটো দিব বিচৰা হৈছে এইখিনি স্বৰবৰ্ণখিনি ছবি আৰু আখৰ যিখিনি আছে এইটো এটা কাহিনী ইয়াতে পিক্সাৰ সহায়ত মানে গোটেই কাহিনীটো বৰ্ণনা কৰা হৈছে এটা বুদ্ধিয়ক কাউৰী এটা কাহিনী সেইটো নাই ঠিক আছে আৰু ছাৰ আছে
চেট লৈ হ'ব নালাগে অ এইটো মেজিক কৰি দি আছিলে ড্ৰপ পেলাই দিলে আপোনাৰ পৰীক্ষাটো আপুনি তিনি মানে তিনিটোৰ তাৰ হেৰিটো অৰ্থটো আহি যাব বেলেগ বেলেগ সংখ্যা দিব পাৰে এইটো ইন'ভেটিভ হৈছে এইটো মেজিক বক্স ন ধুনীয়া হৈছে অলপ ডাঙৰ হ'ব লাগিছিল বাইদেউ বনাইছে নমুনা আৰু যোগ অংক আপুনি কেনেকৈ কৰিব পাৰে ধৰকচোন ইয়াত কাৰ্ড আছে আৰু ইয়াত গুটি আছে আপুনি ধৰক ইয়াত চাৰি ল'লে ইয়াত এনেকৈ লগাই দিলে চাৰি তাৰপিছত ইয়াত পৰা দুই ল'লে দুইটো ইয়াত এতিয়া ইয়াৰ পৰা গুটি লয় আপুনি ইয়াত চাৰিটা গুটি দিলে এইটো এটা বক্স আছে তলত চাৰিটা গুটি দিলে ইয়াত 1 2 3 আৰু 4 আৰু ইফালে 2 আছে কাৰণে আমি ইয়াত দুটা দিম 1 এতিয়া আমি যোগফল 4 আৰু 2 যোগফল কিমান হ'ব আমি এইকেইটা হিচাপ কৰিলে 1 2 3 4 5 6 ছয়টা গুটি আমি পালোঁ 4 যোগ 2 মানে 6 আমি যোগফলটো পালোঁ তাৰপিছত এখন বিগ চাৰিটো হৈছে বান্দৰ আৰু টুপি বেপাৰী তাৰপিছত এইটো চাব পাৰে এইটো আমি কৰ ধাৰণা দিছোঁ এইটো হৈছে ক তাৰপিছত ইয়াত এটা কবিতা আছে সেই কবিতাটোত মানে কখিনি হাইলাইট কৰা হৈছে আৰু তাৰপিছত কৰ দি মানে কি কি ছবি হয় সেইকেইটা মানে দেখুওৱা গৈছে কল আৰু কলম এইকেইটা হ'ল বৰ্ণ ক খ গ ঘ বৰ্ণখিনি আছে তাৰপিছত এইটো যুগৰ মানে এটা আমি এইটো দেখুৱাব পাৰোঁ এইটো 6 তাৰপিছত 2 যোগ 4 6টো কেনেকৈ হয় 3 যোগ 3 1 যোগ 5 এনেকৈ আমি দেখুৱাব পাৰোঁ তাৰপিছত এইটো সংখ্যাৰ ধাৰণা 1ৰ পৰা 10লৈ এইটো তাৰপিছত এইটো হৈছে স্বৰচিহ্ন আমি অ আ হস্ৰ ই দীৰ্ঘ আমাৰ যিখিনি স্বৰ বৰ্ণ তাৰ এইখিনি স্বৰবৰ্ণখিনি এইখিনি তাৰ স্বৰচিহ্ন আৰু এইখিনি বৰ্ণত স্বৰচিহ্নখিনি যেনেকৈ ক যোগ কা তাৰপিছত কৰ দি মানে অ শব্দ দি কট আকাৰ দি কাল এনেদৰে তাৰপিছত এখন পিকচাৰ চাৰ্ট কাউৰী উদ্যোগ কাউৰী এইটো পিকচাৰ চাৰ্ট আমি কৰি দিছোঁ আমাৰ চাই ল'ৰা ছোৱালীক ছবিৰ জৰিয়তে আমি
এইখিনি যিখিনি লিখা হৈছে সৰু সৰুকৈ গোটেই সাধুটো ব্লেক পেষ্টত লিখি দিয়া হৈছে আৰু নীতিবাদ সাধুটো ভাল লিখিব আৰু ইয়াৰ পৰা কি নীতি শিক্ষা পাব তাতো তলত লিখি দিয়া হৈছে আৰু এখন আছিলে পিকচাৰ মানে ছবি চাই সাধু কোৱা ইয়াৰ পৰা ল'ৰা ছোৱালী মানে পিকচাৰ ষ্টৰী এখন প্ৰাগৈতিক ধাৰণা সৰু ডাঙৰ দীঘল চুটি কম বেছি গোটেইখিনি দেখাব পাৰে এইখিনি পখিলা ছাৰে প্ৰথম এইটো আৱিষ্কাৰ কৰিছিলে এইটো গ্ৰুপটোৰ নাম কি আছিলে এইটো আমাৰ গ্ৰুপ এইটো গ্ৰুপত ময়ো আছো দিয়ক টেনশ্যন নাই এইটো প্ৰথম আৱিষ্কৃত পখিলা ডাইৰেক্ট ইয়াতে আগাই দিলে মুখা বনোৱা হৈছিলে হাতী কাৰণে হাতী এটা ভংগীমা গীত আছে ছাত্ৰ ছাত্ৰীবিলাকে এনেকুৱা এইবিলাক পিন্ধিবলৈ সিহঁতে ভাল পায় সেইকাৰণে এখন বনোৱা হৈছিলে আৰু এটা হাতী চিত্ৰ আঁকা হৈছিলে তেওঁলোকক দেখাবলৈ এইটো আপোনাৰ গণিতৰ ধাৰণা 1ৰ পৰা 9লৈ সংখ্যাৰ ধাৰণা দিবলৈ বনোৱা হৈছিলে ইয়াতে এটা কবিতা পুস্তা আছে ফল মূলৰ নামসমূহ বুজাবলৈ বা জনাবলৈ এইটো কবিতা পুস্তা বনোৱা হৈছিলে এতিয়া বাকীটো ছাৰে দেখাব আপোনাৰ এইটো আছিলে কবিতা পুস্তা সৰু ল'ৰা ছোৱালীক বিভিন্ন ৰঙৰ ফুলেৰে সিহঁতক মানে বুজাবলৈ মনোগ্ৰাহী কৰিবলৈ আছিলে বিভিন্ন আকৃতিৰ চিত্ৰ জ্যামিতিক চিত্ৰ আৰু সিহঁতক বিভিন্ন ৰঙেৰে চিত্ৰবিলাকক ডিজাইন কৰা হৈছিল আৰু এখন আছিলে ব্যঞ্জন বৰণ ফুলৰ নিচিনাকৈ সিহঁতক বজোৱা হৈছিলে ক খ গ ঘ আৰু ডাঙৰ সৰু আকৃতি বুজাবলৈ সৰু ল'ৰা ছোৱালী অলপ সৰুকৈ আৰু এইখিনি